আধাৰ লাগিলে লব লাগিলে এনআৰসিত আবেদন কৰা নম্বৰটো লগত দিব লাগিব Assam Chief Minister Himanta Biswa Sarma on Saturday announced the government's decision to not issue Aadhaar cards to people who had not applied to be a part of the National Register of Citizens in 2014. He said the decision is part of a larger drive by the Assam government and cited the examples of Dhubri, Barpeta and Morigaon, where he said the total number of Aadhaar cards issued exceeds the projected population of these districts. আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত ইউডিআইও ইয়াৰ যেটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰী সকলে আধাৰ পোৱা আৰম্ভ কৰিব মই ভাবো যে সেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহু কেইখন জিলাত ধুবুৰী গোৱালপাৰা আদি জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইস্যু হৈছে প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো এইবাৰ চেপ্টাৰ 12 এদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছো ৰখি যোৱাটো কথাই নাই আমি অলপ গুটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছো আপোনালোকক মই উদাহৰণ দিছো বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103% 100% লৈকে আমাৰ দায়িত্ব কিন্তু 3% মানুহ এক্সট্ৰা ধুবুৰীত 103 মৰিগাঁৱত 101 নগাঁৱত 101 ফিজিক্যাল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে বৰপেটাত 103.74 পাব লাগে 100% পাইছে 103.74 ধুবুৰীত 103.48 মৰিগাঁৱত 101.74 নগাঁৱত 100.68 টাৰ্গেট হল 100% তাতে কম 90% 80% কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই গতিকে 90-80 হৈ আছে এইকেখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে এতিয়া আমি কৰিব খুজিছো কি যে আধাৰ লাগিলে লব লাগিলে এনআৰসিত আবেদন কৰা নম্বৰটো লগত দিব লাগিব পোৱা নোপোৱাটো কোনেও না আমি হেতুলৈকে যাব খোজা নাই যেটো কোৰ্টত বিচাৰাধীন হৈ আছে কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলো সেই প্ৰমাণটো দিব লাগিব আৰু সৰু লৰা হলে যদি তেওঁলোকৰ লৰা ছোৱালী হয় হেতু আৰু আমি ইনসিস্ট নকৰো ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱা ৰাস্তাটো বন্ধ কৰি দিব কাৰণ আজিকালি আধাৰখন পালে কয় আৰু ভাৰত চৰকাৰক এই বিষয় আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও সেন্ট্ৰেল গভৰ্নমেন্টে দিয়ে ডিসিৰ এনওসি পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা যেটো আমাৰ সকলো মানুহৰ আধাৰ হৈ গল নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম কিন্তু কনফিউজ হ'ব নালাগে যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছো ইয়াৰ ফলত অসমত অন্তত নতুন বিদেশী নাগৰিক আহাৰ ৰাস্তাটো বন্ধ হৈ যাব যোৱা এমাহত বৰ্ডাৰত কেবাজনো বিদেশী নাগৰিক আমি ধৰা কাৰণে আমি অলপ সাৱধান আৰু সচেতন হ'ব বিচাৰিছো গতিকে এইখিনি মোৰ ফালৰ পৰা ক'বলগীয়া আছিল